দেওবাৰৰ পৰা আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহৰ ৰোজা। ছৌদি আৰবৰ আকাশত শুক্ৰবাৰে জোন দেখা পোৱাত শনিবাৰৰ পৰা ছৌদি আৰবত আৰম্ভ হৈছে ৰমজানৰ ৰোজা। আকাশত 9 জুন দেখা পোৱাৰ লগে লগে ভাৰতত দেওবাৰৰ পৰা আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহৰ ৰোজা। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ত্যাগ, সংযম আৰু সহিষ্ণুতাৰ পৰীক্ষা এই ৰমজান মাহ। উৎফুল্লিত হৈ পৰিছে বিশ্বজুৰি বিয়পি থকা ইছলাম ধৰ্মাৱলম্বী লোকসকল। শনিবাৰৰ পৰা মছজিদসমূহত অনুষ্ঠিত হ'ব তাৰাবিৰ নামাজ। দেওবাৰৰ পৰা সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মুখত থাকিব পবিত্ৰ ৰমজানৰ ৰোজা। সমান্তৰালভাৱে চৰাইদেউ জিলাৰ মছজিদসমূহৰ জামাতৰ লগতে মথুৰাপুৰ আৰু মথুৰাপুৰ মাজগাঁও জামাতেও মছজিদ চাফ-চিকুণ কৰি প্ৰস্তুত হৈছে ৰমজানৰ ৰোজাৰ বাবে। অন্যহাতে সোণাৰী সদৰ মছজিদতো দেখা পোৱা গৈছে মছজিদ চাফ-চিকুণ কৰাৰ। কষ্ট আৰু ত্যাগৰ মাহ এই ৰমজান মাহ। এই মাহ আল্লাহৰ সান্নিধ্য লাভ কৰাৰ মাহ। এই মাহ হৈছে আল্লাহ পাকৰ অশেষ দয়াৰ মাহ। এই মাহ ৰহমত আৰু বৰকতৰ মাহ বুলি জনবিশ্বাস আছে। ইছলামত ৰমজান মাহক পবিত্ৰ মাহ বুলি কোৱা হয়। এই মাহটোত সকলো দুশ্চিন্তাৰ পৰা আঁতৰত থাকে। অন্যহাতে ৰমজান মাহ বুলি বজাৰসমূহত প্ৰয়োজনীয় বস্তুৰ লগতে ফল-মূলেৰে উভৈনদীৰ ভৰি পৰিছে বজাৰসমূহ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।